Hello guys, welcome back to another video. আজি এই ভিডিওটোৰ মাধ্যমেৰে আপোনালোকৰ কাৰণে JLW 2024 অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ টিউটৰিয়েল ভিডিও লৈ আহিছোঁ। আজি এই ভিডিওটোৰ মাধ্যমেৰে আপোনালোকে যিসকলে বিটেকত আফটাৰ পলিটেকনিক পঢ়াৰ পিছত ডাইৰেক্ট লেটাৰেল এন্ট্ৰিৰ মাধ্যমেৰে থাৰ্ড চেমত বিটেকত এডমিশ্যন ল'ব বিচাৰিছে আৰু সেইটোৰ কাৰণে আপোনালোকে JLW এক্সামটো দিব লাগিব আৰু এই বৰ্ষত 2024 বৰ্ষৰ JLW এক্সামিনেশ্যনৰ অনলাইন ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কেনেকৈ কৰিব ষ্টেপ বাই ষ্টেপ পে'মেণ্ট কৰালৈকে আপোনালোকে পে'মেণ্ট কৰি তাৰপিছত অনলাইন ৰিচিপ্টটো কেনেকৈ ডাউনলোড কৰিব পাৰিব সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'টোত থাকিব। আপোনালোকে কি ডকুমেণ্ট কেনেকৈ আপলোড কৰিব লাগিব আৰু আপোনালোকে কি এণ্টাৰ কৰিব লাগিব ফৰ্ম ফিল আপৰ গোটেই ডিটেইলছখিনি আপোনালোকক নিজেই ফৰ্ম ফিল আপ কৰি আপোনালোকক টিউটৰিয়েল হিচাপে দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব খুব মনোযোগ সহকাৰে আৰু যাতে ভুল নকৰে আপোনালোকে মনোযোগ সহকাৰে চাব। ষ্টেপ বাই ষ্টেপ আপোনালোকে এই ভিডিঅ'টো চাই আপোনালোকে নিজৰ ফৰ্ম ফিল আপ কৰি ল'ব পাৰিব নিজৰ মোবাইলতেই বা কম্পিউটাৰত যিকোনো আপোনালোকে মোবাইলটো কৰিব পাৰিব আৰু মই নিজে মোবাইলতে কৰি দেখুৱাইছোঁ কাৰণ বেছি সংখ্যক ষ্টুডেণ্ট মোবাইলত কেনেকৈ ফৰ্ম ফিল আপ কৰে সেইটো ৰিকুৱেষ্ট কৰে। চ' গতিকে JLWৰ যোনটো অনলাইন ৰেজিষ্ট্ৰেশ্যন যিসকলে JMW এক্সামিনেশ্যন দিব তেওঁলোকৰ কাৰণেও ছেম প্ৰচেছ, জাষ্ট মই আজি JLW ফৰ্ম ফিল আপ কৰি দেখুৱাম JLWৰ কাৰণে। তো আপোনালোকে JLW বা JMW এক্সামিনেশ্যন দিয়াৰ কাৰণে প্ৰথমতে astu.asc.in যোনটো আমাৰ আস্তুৰ অফিচিয়েল ৱেবছাইট মানে আছাম ছায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটিৰ যোনটো ৱেবছাইট, তো সেই ৱেবছাইটত প্ৰথমতে আহিব। হোম পেজ অহাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ অপশ্যন পাই যাব। তো প্ৰথমতে JMW এপ্লিকেশ্যন ছাবমিশ্যন লিখা থাকিব JLW 2024 এণ্ড এইটোৰ আপোনালোকৰ নটিফিকেশ্যনটো কেই তাৰিখৰ পৰা কেই তাৰিখলৈকে আপোনালোকে নিশ্চয়কৈ গম পাইছে অলৰেডি অনলাইন ষ্টাৰ্ট হৈছে, লাষ্ট ডেট 5 জুলাইত আপোনালোকে নিশ্চয়কৈ গম পাইছে। ঠিক আছে, তো আপোনালোকে ফৰ্ম ফিল আপৰ কাৰণে JLW 2024 অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন যোনটো অপশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে অকণমান ৱেইট কৰিব, তাৰপিছত এনেকুৱা ধৰণৰ এটা পেজ পাই যাব। তো ইয়াত কিন্তু বেছিকেলি প্ৰথমতে লগ ইন কৰাৰ অপশ্যন আছে, বহুতেই বিচাৰি পোৱা নাই কেনেকৈ ফৰ্ম ফিল আপ কৰিব পাৰিব। তো প্ৰথমতে ইয়াত এটা তলত অপশ্যনে আছে যে এপ্লিকেশ্যন ফৰ্ম, যিসকলে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছতহে আপোনালোকে অনলাইন কৰিব পাৰিব বা গোটেইখিনি প্ৰচেছ দেখুৱাই আছোঁ আপোনালোকক। তো এপ্লিকেশ্যন ফৰ্ম যোনটো অপশ্যন আছে তাত ক্লিক কৰিব লাগিব, তাত ক্লিক কৰিলে আপোনালোকৰ যোনটো এপ্লিকেশ্যন ফৰ্ম সেইটো আহি যাব। তো এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ অপশ্যন আহি যাব। ইয়াত কিছুমান ৰুলছ ৰেগুলেশ্যন বা কিছুমান ক্ৰাইটেৰিয়া ইয়াত লিখা আছে। ঠিক আছে, তো এইবোৰ আপোনালোকে পঢ়িব পাৰে। JLW যোনটো ইনফৰমেশ্যন ব্ৰাউজাৰ সেইটো আপোনালোকে ডাউনলোড কৰিয়ে পঢ়ি চাব পাৰে। JMW ইনফৰমেশ্যন ব্ৰাউজাৰটো আছে। তো গোটেইখিনি পঢ়াৰ পিছত আপোনালোকে জাষ্ট তলত স্ক্ৰল ডাউন কৰি ইয়াত উল্লেখ কৰা আছে যে নেক্সট নামৰ অপশ্যন, তো নেক্সট নামৰ অপশ্যনত ক্লিক কৰিব। অ'কে, নেক্সট নামৰ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যনৰ যোনটো ফৰ্ম সেইটো আহি যাব। তো নেক্সট নামৰ অপশ্যনত ক্লিক কৰাৰ পিছত যিহেতু আপোনালোকে কৈছোঁৱেই যে JLW আৰু JMWৰ প্ৰচেছটো একেই, জাষ্ট অপশ্যন যিসকলে ধৰি লওক JLW এপ্লাই কৰিব তেওঁলোকে এই প্ৰথম অপশ্যনটোত ক্লিক কৰিব। অ'কে, যোনটো ব্লু কালাৰ অপশ্যন আছে যে জইন লেটাৰেল এণ্ট্ৰি এক্সামিনেশ্যন 2024 ফৰ এডমিশ্যন ইন টু থাৰ্ড ছেমিষ্টাৰ, ইয়াত লিখা আছে যে বিটেক প্ৰগ্ৰাম। আৰু যিসকলে ধৰি লওক MCA এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনটো দিব তেওঁলোকে এইটো অপশ্যনত ক্লিক কৰি ফৰ্ম ফিল আপটো কৰি ল'ব। তো মই যিহেতু ষ্টাৰ্টিঙতে কৈছোঁ যে JLWৰ কথাই মই শ্বেয়াৰ কৰি আছোঁ বা কৰিম, তো ইয়াত JLWৰ কাৰণে ক্লিক কৰিব লাগিব। ঠিক আছে, JLWৰ কাৰণে ক্লিক কৰাৰ পিছত আপোনালোকৰ ফৰ্মটো আহি যাব। তো ইয়াত এপ্লিকেশ্যন ফৰ্মটো যিহেতু আহি গৈছে আৰু ইয়াত ষ্টেপ বাই ষ্টেপ ফৰ্মটো ফিল আপ কৰিব লাগিব আৰু ক'ত কি লিখিব লাগিব সেইটো আপোনালোকক জনাম, জাষ্ট আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। ঠিক আছে, ইয়াৰ আগতে সৰু এটা ইনফৰমেশ্যন আপোনালোকক দিব বিচাৰিছোঁ। অক্টা চাইবাৰ কেফে হ'ল অনলাইন ছাৰ্ভিচ প্ৰভাইডাৰ আৰু অক্টা চাইবাৰ কেফেটো আমাৰ টেকনিকেল গাঁৱলীয়া ইউটিউব চেনেলৰ চাইবাৰ কেফে পাৰ্টনাৰ হয়। তো গতিকে আপোনালোকে তেখেতসকলৰ লগত কণ্টেক্ট কৰি কিন্তু আপোনালোকে যিকোনো অনলাইন ৰেজিষ্ট্ৰেশ্যন আপোনালোকে JLWৰ অনলাইনটো যদি নিজে কৰিব বিচৰা নাই, অনলাইনত দোকানৰ পৰা কৰিব বিচাৰিছে, তো আপোনালোকে ডাইৰেক্টলি অক্টা চাইবাৰ কেফেৰ লগত কণ্টেক্ট কৰিলেও কিন্তু তেখেতসকলে খুব কম মূল্যত আপোনালোকে এপ্লিকেশ্যন কৰি দিব। ধৰি লওক যদি আপোনালোকে অনলাইন চাইবাৰ কেফে বা ঘৰৰ ওচৰৰ কম্পিউটাৰ দোকানৰ পৰা কৰিলে এটলিষ্ট 100 টকা এটা ছাৰ্ভিচ যোনটো চাৰ্জ হয় ছাৰ্ভিচ চাৰ্জ ল'ব, কিন্তু অক্টা চাইবাৰ কেফে অনলি 50 ৰুপিজহে ল'ব। ঠিক আছে, তো 50 ৰুপিজ প্লাছ আপোনালোকৰ যোনটো এপ্লিকেশ্যন ফিজ
1700 আপোনালোকে নিশ্চয়কৈ গমেই পাইছে অ'কে গতিকে আপোনালোকে এখেতসকলৰ লগত হোৱাটছআপত কণ্টেক্ট কৰক জাষ্ট হোৱাটছআপত মেছেজ কৰক এণ্ড আপোনালোকৰ যি ৰিকুৱায়াৰ্ড ডকুমেণ্ট আছে সেইবোৰ আপোনালোকে চেণ্ড কৰক তেখেতসকলে আপোনালোকক অনলাইন কৰি দিব অ'কে আৰু যদি নিজে কৰিব বিচাৰিছে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক চ' ইয়াত আপোনালোকে নিশ্চয়কৈ দেখিব পাৰিছে যে অনলাইন যোনটো ফৰ্ম সেইটো আহি গৈছে তাৰ আগতে ইয়াত ফৰ অনলাইন টেকনিকেল হেল্প ইয়াত নাম্বাৰটো দিয়া হৈছে ধৰি লওক ফৰ্ম ফিল আপ কৰাৰ পিছত কোনো যদি প্ৰব্লেম থাকে আপোনালোকে যদি ডাইৰেক্ট অফিচিয়েলি কণ্টেক্ট কৰিব বিচাৰিছে ডাইৰেক্ট আছাম ছায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটিৰ যোনটো আমাৰ JLW ফৰ্ম ফিল আপৰ কাৰণে যোনটো হেল্প ডেস্ক তেখেতসকলৰ লগত ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰে এইটো ফোন নাম্বাৰটো দিয়া আছে অ'কে দেন আপোনালোকক দিয়া আছে যে এপ্লিকেশ্যন ফৰ্মত প্ৰথমতে অট'মেটিক যিহেতু চিলেক্ট কৰিছে সেইটো আহি গৈছে যে JLW 2024 ফৰ্ম ফিল আপ আৰু ইয়াত প্ৰথমতে কি কৰিব লাগিব যে আপোনাৰ নাম লিখিব লাগিব অ'কে নেম এজ পাৰ মাৰ্কশ্বিট অৰ চাৰ্টিফিকেট ধৰি লওক আপোনালোকৰ ক্লাছ 10ৰ মাৰ্কশ্বিটত যোনটো নাম আছে যেনেকৈ লিখা আছে ধৰি লওক ঠিক আছে তো আপোনালোকে যাতে মাৰ্ক যোনটো ৱৰ্ড এটা ৱৰ্ডো যাতে ভুল নকৰে আপোনালোকে ভালদৰে চাই চিতি যেনেকৈ লিখা আছে ধৰি লওক যদি আপোনালোকৰ যোনটো নাম আছে টাইটেল সহকাৰে যেনেকুৱা আছে সেই নামটো আপোনালোকে ইয়াত লিখিব অ'কে মানে টাইপ কৰিব দেন আপোনালোকৰ ফাদাৰ নেম ইয়াত আপোনাৰ ফাদাৰ নেমটো ইয়াত লিখিব লাগিব দেন মাদাৰ নেমটো লিখিব লাগিব অ'কে দেন ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো ইয়াত লিখিব লাগিব এণ্টাৰ কৰিব লাগিব ইয়াত যদি এণ্টাৰ কৰে আপোনালোকৰ বাৰ্থৰ অপশ্যনটো আহি যাব বা কেলেণ্ডাৰ এটা আহি যাব তো আপোনালোকে চিলেক্ট কৰি নিজৰ ডেট অফ বাৰ্থটো চিলেক্ট কৰিব ঠিক আছে এডজাষ্টমেণ্ট কৰি ল'ব দেন এজটো আপোনালোকৰ ইয়াত অট'মেটিক আহি যাব অ'কে তো আপোনালোকৰ এজটো নিশ্চয়কৈ যদি নাহে আপোনালোকৰ কিমান এজ হয় সেইটো আপোনালোকৰ 1/7/2024 মতে কিমান এজ হয় সেইটো আপোনালোকে এণ্টাৰ কৰিব খুব সম্ভৱতঃ আহি যায় ঠিক আছে সেইটো টেনশ্যন নল'ব যদি নাহে সেইটোহে কৈছোঁ বেছিভাগৰে আহি যাব কাৰণ ইয়াত যেতিয়া আপোনালোকে নিজৰ ডেট অফ বাৰ্থটো এণ্টাৰ কৰিব ইয়াত বয়সটো আপোনালোকৰ আহি যাব অ'কে তো আপোনালোকৰ 23 বছৰ হ'ব পাৰে 24 বছৰ হ'ব 25 বছৰ সেইটো আহি যাব দেন আপোনালোকৰ নেশ্যনেলিটি এইটো আপোনালোকে ইণ্ডিয়ান বুলি চিলেক্ট কৰি দিব ইয়াত অপশ্যনত ক্লিক কৰিব যে ইণ্ডিয়ান হ'লে আপোনালোকে ইণ্ডিয়ান অপশ্যনত ক্লিক কৰি দিব অ'কে দেন আপোনাৰ জেণ্ডাৰ মেল পুৰুষ হ'লে মেল মহিলা হ'লে আপোনালোকৰ ফিমেল অ'কে এণ্ড আদাৰ যদি কেটেগৰী আপোনালোকে জেণ্ডাৰ হয় তেনেহ'লে আদাৰ দি দিব অ'কে দেন আৰ ইউ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম আপুনি যদি অসমৰ স্থায়ী বাসিন্দা হয় তেনেহ'লে য়েছ অপশ্যন দিব আৰু যদি আপোনালোকে অৰুণাচল বা মেঘালয়ৰ স্থায়ী বাসিন্দা হয় তেনেহ'লে আপোনালোকে ন দিব অ'কে দেন আপোনালোকে এড্ৰেছটো কেনেকৈ লিখিব এড্ৰেছটো আপোনালোকে যে এড্ৰেছ লাইন 1 2 ঠিক আছে মেণ্ডেটৰী তিনিটা নহয় আপোনালোকে দুটা দিব পাৰে ঠিক আছে এড্ৰেছটো আপোনালোকে ধৰি লওক আপোনাৰ যদি গাঁৱৰ পৰা বিলং কৰে তেনেহ'লে ভিলেজ নেমটো লিখিব কমা দিয়াৰ পিছত আপোনালোকৰ পোষ্ট অফিচ লিখিব পাৰে কমা তাৰপিছত আপোনালোকে যোনটো পুলিচ ষ্টেচনৰ নামটো লিখিব পাৰে দেন মানে এড্ৰেছটো পুলিচ ষ্টেচন জেগাডোখৰৰ নাম তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট এণ্ড কমা দি আছাম বুলি দিব পাৰে তাৰপিছত ছেকেণ্ড লাইনত আপোনালোকে তেনেকৈ অকণমান জাষ্ট চেঞ্জেছ কৰি দিব চেঞ্জেছ কৰি আপোনালোকে ডাইৰেক্ট ছেকেণ্ড লাইনত আপোনালোকে আকৌ ছেম এড্ৰেছ লাইন 2ত লিখি দিব অ'কে নিজৰ এড্ৰেছটো বাকী আপোনালোকৰ চিটি যদি আপুনি নিজৰ ধৰি লওক আপুনি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা যদি বিলং কৰে তেনেহ'লে চিটি বঙাইগাঁও লিখি দিব যদি আপোনালোকে ধৰি লওক ডিব্ৰুগড় জিলাৰ পৰা বিলং কৰে তেনেহ'লে চিটি ডিব্ৰুগড় দি দিব ঠিক আছে তো এইটো আপোনালোকৰ নিজৰ চিটিটো আপোনালোকে নিজে চিলেক্ট কৰিব অ'কে বেচিকেলি চিটি যদি আপোনালোকে টাউনৰ পৰাও বিলং কৰে আপোনালোকে সেই টাউনৰ নামটো লিখি দিব অ'কে দেন ইয়াৰ নিজৰ পিনক'ডটো ইয়াত এণ্টাৰ কৰিব পিনক'ডটো এণ্টাৰ কৰাৰ পিছত ডিষ্ট্ৰিক্ট এণ্টাৰ কৰাৰ পিছত ইয়াত ষ্টেটটো আপোনালোকৰ নিজৰ অসম হ'লে অসম ষ্টেট দিব অৰুণাচল হ'লে অৰুণাচল দিব আৰু STD কোড এইটো আপোনালোকৰ মেণ্ডেটৰী নহয় যদি আপোনালোকৰ টেলিফোন থাকে তেনেহ'লে STD কোডটো দিব ঠিক আছে কাৰণ যদি আপোনালোকৰ টেলিফোন থাকে এইটো মেণ্ডেটৰী নহয় অ'কে টেলিফোন থাকিলে আপোনালোকে STD কোডটো দিব লাগিব এণ্ড মোবাইল নাম্বাৰটো মেণ্ডেটৰী হয় আপোনালোকে মোবাইল নাম্বাৰ দিব কাৰণ আপুনি যেতিয়া ধৰি লওক অনলাইন কৰিব আৰু অনলাইন ৰেফাৰেঞ্চত আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো প্ৰয়োজন হ'ব ইমেইল আইডিটো আপোনালোকে দিব এক্টিভ ইমেইল আইডি নিজৰ ইমেইল আইডি যোনটো জিমেইল আইডি সাধাৰণতে কওঁ ঠিক আছে তো ইমেইল আইডি বহুত ধৰণৰ থাকিব পাৰে গুগলৰ জিমেইল আইডিও থাকিব পাৰে বা বহুত ধৰণৰ থাকে ঠিক আছে মাইক্ৰ'ছফ্টৰ থাকিব পাৰে যোনটো যিকোনো এটা আপোনালোকৰ ইমেইল আইডি এটা দিব অ'কে হটমেইল থাকিব পাৰে অ'কে ঠিক আছে আউটলুকৰ থাকিব পাৰে বা জিমেইল থাকিব পাৰে অ'কে দেন আপোনালোকে কেটেগৰীটো আপোনালোকে নিজৰ কেটেগৰী বুলিবলৈ নিজৰ কাষ্টটো ঠিক আছে ধৰি লওক এতিয়া আপোনালোকে ইয়াত যদি চিলেক্ট কৰোঁ বহুতকেইটা কাষ্ট আহি যাব আনৰিজাৰ্ভ কেটেগৰী মানে আপোনালোকৰ যদি জেনেৰেল কাষ্ট আপোনালোকে জেনেৰেল কাষ্টৰ পৰা বিলং যদি কৰে তেনেহ'লে আনৰিজাৰ্ভ কেটেগৰী আপোনালোকে চিলেক্ট কৰি দিব অ'কে আনৰিজাৰ্ভ কেটেগৰী বহুতেই বুজি নাপায়
আচলতে জেনেৰেল কেটেগৰীসকলে আনৰিজাৰ্ভ কেটেগৰী আৰু বাকী চিডিউল কাষ্ট যদি আপোনালোকে SC কেটেগৰী হয় তেনেহ'লে চিডিউল কাষ্ট অপশ্যনত ক্লিক কৰিব আৰু চিডিউল ট্ৰাইব প্লেন ঠিক আছে চিডিউল ট্ৰাইবৰ যিহেতু দুটা কেটেগৰী আছে এটা হিলছ এটা প্লেন অ'কে যদি আপোনালোকে চিডিউল ট্ৰাইব প্লেন তেনেহ'লে প্লেনত ক্লিক কৰিব চিডিউল ট্ৰাইব হিলছ তেনেহ'লে হিলছত ক্লিক কৰিব দেন আপোনালোকৰ ইয়াত লিখা আছে যে আদাৰ বেকগ্ৰাউণ্ড ক্লাছ অ'কে যদি আপোনালোকৰ OBC হয় বা MOBC হয় কিন্তু এটা কথা মনত ৰাখিব যদিহে আপুনি নন ক্ৰিমিলিয়াৰ পৰা বিলং কৰে যদি আপোনালোকে ধৰি লওক OBC বা MOBC হয় বাট আপোনাৰ NCL যদি নাথাকে তেনেহ'লে ইয়াত এই অপশ্যনত ক্লিক নকৰিব এই অপশ্যনটো অনলি ফৰ OBC সকলৰ কাৰণে অনলি যিসকলৰ NCL আছে নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেটটো আছে তেখেতসকলেহে OBC বা MOBC এণ্ট্ৰি কৰিব পাৰিব অন্যথা আপোনালোকে আনৰিজাৰ্ভ কেটেগৰীত আপোনালোকে চিলেক্ট কৰিব অ'কে মানে কি বুজিব পাৰিছে যে আদাৰ বেকগ্ৰাউণ্ড ক্লাছ বা MOBC যোনটো মোৰ আদাৰ বেকগ্ৰাউণ্ড ক্লাছ এইটো কেটেগৰীৰ যিসকল ধৰি লওক NCL চাৰ্টিফিকেটটো আছে কাৰণ NCL চাৰ্টিফিকেটটো সকলোকে নিদিয়ে যিসকলৰ ফেমিলিত NCL চাৰ্টিফিকেটটো আছে তেখেতসকলেহে এই অপশ্যনত ক্লিক কৰিব অ'কে এইটো হ'ল কাষ্ট কেটেগৰীৰ কথা দেন কাষ্ট কেটেগৰীৰ ভিতৰতো আকৌ বেলেগ কমিউনিটি আছে ঠিক আছে যেনেকৈ OBC বহুত বেলেগ কমিউনিটি আছে অ'কে তাৰ ভিতৰত ধৰি লওক মৰাণ যদি কমিউনিটিৰ হয় তেনেহ'লে মৰাণ অপশ্যনত ক্লিক কৰিব ধৰি লওক এনেকুৱা অপশ্যন আপোনালোকক দেখুৱাইছোঁ যে এনেকুৱা অপশ্যনত ক্লিক কৰি দিব ঠিক আছে মৰাণ যদি হয় মৰাণ অপশ্যনত ক্লিক কৰি দিয়ে দেন আপোনালোকে মটক যদি হয় মটক অপশ্যনত ক্লিক কৰি দিব অ'কে দেন আপোনালোকৰ ইয়াত অকণমান দেখুৱাইছোঁ দেন যদি আপোনালোকে মৰাণ মটক যদি নহয় ধৰি লওক বেলেগ যদি হয় চুতীয়া হ'ব পাৰে যিহেতু চুতীয়াৰ জনগোষ্ঠী ইয়াত উল্লেখ কৰা নাই আহোম জনগোষ্ঠীৰ অপশ্যনটো নাই তেনেহ'লে আপোনালোকে অদাৰ অপশ্যনত ক্লিক কৰিব কিন্তু আপোনালোকে ইয়াৰ অপশ্যনত কিন্তু ক্লিক কৰিব এইটো লাইনটোৱে বেলেগ আচলতে আপোনালোকে দেখিব পাইছে যে আপোনালোকৰ OBC NCL যদি হৈ থাকে বাট OBC NCLৰ কোনটো কমিউনিটিৰ হয় সেইটো ইয়াত আপোনালোকে উল্লেখ কৰিব প্ৰথমতে তিনিটা অপশ্যন দিছে মৰাণ মটক আৰু অদাৰ যদি আপোনালোকৰ ধৰি লওক আহোম চুতীয়া বা বেলেগ আছে ন সেইবোৰত যদি আপোনালোকৰ অপশ্যন যিহেতু নাই সেইবোৰ কমিউনিটিৰ যদি আপোনালোকে ষ্টুডেণ্ট হয় তেনেহ'লে আদাৰ নামৰ অপশ্যনত ক্লিক কৰিব অ'কে দেন আপোনালোকৰ TGLE যোনটো আপোনালোকৰ চাহ বাগিচাৰ কমিউনিটি যোনটো থাকে TGLE তেখেতসকলে TGLE অপশ্যনত ক্লিক কৰিব অ'কে বাকী আপোনালোকৰ FFE এইটো কেটেগৰী যদি আপোনালোকৰ হয় তেনেহ'লে এইটো ক্লিক কৰিব XTG মানে আপোনালোকৰ XTGLE যোনটো অপশ্যন মানে T ট্ৰাইব যোনটো হয় অ'কে তো এইটো আপোনালোকৰ টি গাৰ্ডেন যোনটো ট্ৰাইব হয় অ'কে তো XTG তেনেহ'লে এইটো অপশ্যনত ক্লিক কৰিব যদি আপোনালোকৰ XTG হয় বা আপোনালোকৰ EXD এইটো আপোনালোকৰ ফুল ফৰ্মটো আপোনালোকক নেক্সট এটা ভিডিঅ'ত জনাব লাগিব কাৰণ বা আপোনালোকে ইনফৰমেশ্যন ব্ৰাউজাৰটো ডাউনলোড কৰিব তাত আপোনালোকৰ ফুল ফৰ্মটো পাই যাব ঠিক আছে আপোনালোকে নিশ্চয়কৈ অনলাইন এই ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে দেখুৱাইছোঁ ইনফৰমেশ্যন ব্ৰাউজাৰটো ক'ত পাব ষ্টাৰ্টিঙত অকণমান যদি ভিডিঅ'টো স্কিপ কৰি আহিছে আপোনালোকে আকৌ পিছুৱাই লওক পিছুৱাই লৈ আপোনালোকে চেক কৰক ক'ত ইনফৰমেশ্যন ব্ৰাউজাৰটো ডাউনলোড কৰিব পাৰে ইনফৰমেশ্যন ব্ৰাউজাৰটো চেক কৰি ল'ব এণ্ড NCC মানে ধৰক আপোনালোকে গমেই পাইছে NCC যদি আপোনালোকৰ থাকে চাৰ্টিফিকেট তেনেহ'লে NCC অপশ্যনত ক্লিক কৰিব SPT মানে স্পৰ্ট কোটা যদি আপোনালোকৰ স্পৰ্ট কোটাৰ হয় মানে নেশ্যনেল লেভেলৰ আপোনালোকৰ খেলুৱৈ হয় তেনেহ'লে আপোনালোকে SPTত ক্লিক কৰিব পাৰে PH মানে ফিজিকেলি হেণ্ডিকেপ বা PWD কেণ্ডিডেটসকলৰ কাৰণে এইটো PH যিসকল ধৰি লওক PH কেণ্ডিডেট TFW মানে টিউশ্যন ফিজ ৱেইভাৰ ছেকশ্যনত যদি আপোনালোকৰ কেণ্ডিডেট হয় মানে ধৰি লওক আপোনালোকৰ ফেমিলিৰ ইনকামটো অকণমান কম এনুৱেলি 1 লাখ 2 লাখৰ ভিতৰত অ'কে তেখেতসকলৰ যদি ইনকাম চাৰ্টিফিকেট আছে তেনেহ'লে TFW নামৰ অপশ্যনত ক্লিক কৰিব কাৰণ TFWৰ যদি অপশ্যনত ক্লিক কৰে যদি আপোনালোকে ছিট পায় এডমিশ্যনত অকণমান টিউশ্যন ফিজৰ যোনটো ফিজটো আছে সেইটো ডিছকাউণ্ট দিয়ে এইটো গভৰ্ণমেণ্টৰ ৰুলছ হয় ঠিক আছে গভৰ্ণমেণ্টৰ যোনটো আমাৰ একমতে আপোনালোকৰ TFW স্কিম মতে আচলতে আপোনালোকৰ ডিছকাউণ্টটো দিয়া হ'ব অ'কে দেন আপোনালোকৰ এইটো অপশ্যনটো হ'ল অনলি ফৰ জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে যিসকলে ধৰি লওক OBC ST তেওঁলোকৰ কাৰণে কিন্তু এই অপশ্যনটো আপোনালোকে ন' দি দিব মানে জেনেৰেল অনলি জেনেৰেলসকলেও যে দিব লাগিব সেইটো নহয় মানে EWS কেটেগৰী মানে ইকনমিকেলি ৱেকাৰ ছেকশ্যন মানে জেনেৰেল কাষ্টৰ যিসকল ষ্টুডেণ্টৰ ফেমিলিত EWS বা EWS চাৰ্টিফিকেটটো আছে মানে এইটো NCLৰ নিচিনাই বা আপোনালোকৰ ফেমিলিৰ ইনকামটো যদি অকণমান কম আছে তেনেহ'লে EWS চাৰ্টিফিকেটটো পাব অ'কে যদি আপোনালোকৰ ফেমিলিত চাকৰি আছে তেনেহ'লে অভিয়াছলি EWSটো সকলোৱে নাপায়
সেইটো আপোনালোকে নিজৰ ফেমিলিৰ লগত কণ্টেক্ট কৰক বা ডিছকাছ কৰক EWS চাৰ্টিফিকেট যদি জেনেৰেল কেটেগৰী আপোনালোকে হয় তেনেহ'লে যদি EWS চাৰ্টিফিকেটটো আছে তেনেহ'লে ইয়েছ অপশ্যন কৰিব আৰু বাকী কাষ্ট কেটেগৰীসকলে কিন্তু ডাইৰেক্ট চকু মুদি আপোনালোকে ন অপশ্যনত ক্লিক কৰিব পাৰিব কাৰণ EWSটো অনলি জেনেৰেলৰ কাৰণে আৰু জেনেৰেলৰ যিসকলৰ EWS আছে তেখেতসকলে ইয়েছ কৰিব আৰু যদি EWS চাৰ্টিফিকেট নাই তেনেহ'লে ন অপশ্যনত ক্লিক কৰিব কোনো প্ৰব্লেম নাই বাকী ইয়াত এটা ইম্পৰ্টেণ্ট টপিক 12 নম্বৰ যোনটো টপিক তাত উল্লেখ কৰিছে আৰ ইউ এপিয়াৰিং ইন ফাইনেল ছেমিষ্টাৰ অফ ডিপ্ল'মা মানে আপোনালোকে ধৰি লওক যদি 6 ছেমিষ্টাৰত এতিয়ালৈকে ফাইনেল দি আছে 6 ছেমৰ এক্সামটো দিছে বা দি আছে ঠিক আছে তেনেহ'লে আপোনালোকে ইয়েছ নামৰ অপশ্যনত ক্লিক কৰিব মানে আপোনালোকৰ ৰিজাল্টটো এতিয়াও অহা নাই আপোনালোকে জাষ্ট 6 ছেমৰ ফাইনেল এক্সামটো দিছে ফাইনেলৰ ৰিজাল্টটো দিলে আপোনালোকৰ পাছ চাৰ্টিফিকেট আহি যাব মানে সেইটো কথা যে যিসকলে নতুন 2024 বৰ্ষত মানে ফাইনেল এক্সাম দিব তেখেতসকল যদি এই ফৰ্ম ফিল আপটো কৰিব বিচাৰিছে জে লেভেলত তেখেতসকলে ইয়েছ নামৰ অপশ্যনত ক্লিক কৰিব আৰু যিসকলে অলৰেডি পাছ আউট 2023 বা 2022ত অলৰেডি পাছ আউট হৈছে তেখেতসকলে ন নামৰ অপশ্যনত ক্লিক কৰিব আৰু ন নামৰ অপশ্যনত ক্লিক কৰিলে কেইটামান অপশ্যন আহি যাব সেইটো আপোনালোকক দেখুৱাইছোঁ যে ডিপ্ল'মা ইয়াৰ অফ পাছিং কিমান বৰ্ষত আপোনালোকে পাছ আউট হৈছে ধৰি লওক 2022ত যদি আপোনালোকে পাছ আউট হৈছে তেনেহ'লে 2022 দি দিব এণ্ড পাৰ্চেণ্টেজ আপুনি কিমান পাৰ্চেণ্টেজ পাইছিলে আৰু যিসকলে ধৰি লওক পাৰ্চেণ্টেজ উলিয়াব পৰা নাই আপোনালোকক কৈছোঁ যে আপোনাৰ যোনটো CGPA ধৰি লওক যদি 6.6 CGPA পাইছে তাৰ লগত ইনটু 9.125 পূৰণ কৰক ঠিক আছে 9.125 CGPAৰ লগত ধৰি লওক 6.6 CGPA আছিলে 6.6 ইনটু 9.125 এইটোৰ আপোনালোকে যদি পূৰণ কৰে ন পূৰণ কৰিলে আপোনালোকৰ পাৰ্চেণ্টেজটো আহি যাব আৰু সেই পাৰ্চেণ্টেজটো ইয়াত এণ্টাৰ কৰিব লাগিব অ'কে দেন প্ৰগ্ৰামটো আপোনালোকে কি ব্ৰাঞ্চত আপোনালোকে এক্সামটো দিব বিচাৰিছে বা আপুনি ধৰি লওক কোনটো ব্ৰাঞ্চৰ পৰা পলিটেকনিক পাছ আউট হৈছিলে আৰু কোনটো ব্ৰাঞ্চত এতিয়া বিটেকটো এডমিশ্যন ল'ব বিচাৰিছে যোনটো বিভাগত বিটেক এডমিশ্যন ল'ব বিচাৰিছে আৰু সেইটো বিভাগৰে কিন্তু এক্সাম দিব লাগিব কুৱেশ্যন পেপাৰটো সেইটো বিভাগৰে আহিব ধৰি লওক ছাপ'জ প্ৰথমতে কেমিকেল ইঞ্জিনিয়াৰিংটো দিয়া আছে আপুনি যদি কেমিকেল ইঞ্জিনিয়াৰিঙত পলিটেকনিক পাছ আউট কৰিছে বা ফাইনেল এক্সামটো দিছে তেনেহ'লে কেমিকেলত এণ্টাৰ কৰক আপোনালোকৰ JLW কুৱেশ্যন পেপাৰ কিন্তু কেমিকেল ইঞ্জিনিয়াৰিঙৰ ওপৰত আহিব যদি চিভিলৰ চিভিল এণ্টাৰ কৰিব অ'কে এইটো হ'ল আপোনালোকৰ প্ৰগ্ৰামটো ধৰি লওক কোনটো বিভাগত আপোনালোকে কোনটো ব্ৰাঞ্চত এপ্লাই কৰিব বিচাৰিছে এতিয়া এক্সাম চেণ্টাৰটো বিশেষকৈ দুটামান আছে ঠিক আছে তো দুখন আছে ইয়াত নিশ্চয়কৈ আপোনালোকে দেখিব পাইছে যে যোৰহাট আৰু গুৱাহাটী ঠিক আছে ইয়াৰ ভিতৰত যোনটো আপোনাৰ ঘৰৰ ওচৰত হয় বা আপোনাৰ নিয়াৰেষ্ট হয় বা যোনটো সুবিধাজনক হ'ব সেইটো আপোনালোকে ক্লিক কৰিব ঠিক আছে আৰু এক্সামটো আপোনালোকৰ যোনটোত ক্লিক কৰিব সেই লোকেশ্যনতে হ'ব ঠিক আছে এতিয়া যোৰহাট ক্লিক কৰিলে আপোনালোকে যোৰহাটৰ এৰিয়াতে আপোনালোকৰ এক্সাম চেণ্টাৰটো হ'ব আৰু গুৱাহাটী হ'লে গুৱাহাটীত আপোনালোকৰ এক্সাম চেণ্টাৰ থাকে মানে হ'ব অ'কে দেন ফটো এণ্ড ছিগনেচাৰ আপলোড কৰিব লাগিব আৰু ফটো এণ্ড ছিগনেচাৰ আপলোড কৰোঁতে কিন্তু অকণমান এটা ক্ৰাইটেৰিয়া আছে সেই তাৰ ভিতৰত আপোনালোকৰ কিন্তু এইটো ফটোটো ধৰি লওক এডিট কৰিব লাগিব বনাই ল'ব লাগিব কেনেকৈ বনাব লাগিব আপোনালোকে ধৰি লওক যদি মোবাইলত আপোনালোকে আপলোড কৰিছে কম্পিউটাৰত যদি নেজানে আপোনালোকে মোবাইলত কেনেকৈ কৰিব সেইটো দেখুৱাইছোঁ প্ৰথমতে চাইজটো যোনটো চাইজৰ মেজাৰমেণ্ট এটলিষ্ট মেক্সিমাম 35 অ'কে মানে 35 KB তলত হ'ব লাগিব যোনটো চাইজ মানে ফটোটো ধৰি লওক 1 MB 2 MB 3 MB 400 MB ইমান ডাঙৰ চাইজৰ ফটো হ'লে নহ'ব অনলি 35 KB তলত হ'ব লাগিব অ'কে আপোনাৰ ফটোটো যোনটো আপোনাৰ ইমেজ দিব ঠিক আছে ফটোগ্ৰাফ সেইটো আপোনালোকৰ 35 KB তলত হ'ব লাগিব আৰু চাইজৰ হেইটটো পিক্সেলত হ'ব লাগিব পিক্সেলৰ 250ৰ পৰা 350 হেইট হ'ব লাগিব ঠিক আছে আৰু ৱাইডটো আপোনালোকৰ পিক্সেলত কৰিব কিন্তু দেই বহুত আছে আপোনালোকে নিশ্চয়কৈ গম পাইছে পিক্সেল আছে আৰু কিবা কিবি আছে বাট আপোনালোকে পিক্সেলত কৰিব অ'কে চাইজটো মেজাৰমেণ্টটো ৱাইডটো আপোনালোকৰ 150 পৰা 220 আপোনালোকে এইটো চাইজ এতিয়া এই চাইজটো কেনেকৈ আপোনালোকে বনাব এই চাইজ মতে আপোনালোকে ডাইৰেক্টলি গুগলত যাওক গুগলত যাই আপোনালোকে ইমেজ ৰিডিউচাৰ বা ফটো ৰিচাইজাৰ বা ৰিডিউচাৰ এনেকৈ চাৰ্চ কৰক আপোনালোকক দেখুৱাইছোঁ ডাইৰেক্টলি
জাষ্ট ৱেইট কৰক, আপোনালোকক ডাইৰেক্ট গুগলত দেখুৱাইছোঁ। চ' আপোনালোকে ফটো আৰু ছিগনেচাৰটো বেচিকেলি অনলাইনতে কৰিব পাৰিব নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰতে। আপোনালোকে ডাইৰেক্টলি reduceimage.com এইটো এটা ফৰ এক্সাম্পল হিচাপে লৈছোঁ, এইটো এটা ৱেবছাইট। এইটো ৱেবছাইটত আপোনালোকে ভিজিট কৰাৰ পিছত আপোনালোকে ইয়াত ফটো এটা চিলেক্ট কৰিব নিজৰ মোবাইলৰ পৰা, যোনটো ইমেজ আপোনালোকে দিব বা এডিট কৰিব। তো তাত আপোনালোকে গৈ কেনে আপোনালোকে নিজৰ পিক্সেলটো চিলেক্ট কৰিব, ঠিক আছে। পিক্সেল আৰু কিমান চাইজ দিয়া হৈছে সেইটো আপোনালোকক দেখুৱাইছে, সেইটো মতে আপোনালোকে ডাইৰেক্টলি ৰিচাইজ কৰিব। অ'কে, ৰিচাইজ কৰাৰ পিছত আপোনালোকে ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত চাব যে নতুনকৈ যোনটো চাইজ বিচাৰিছে ৱেবছাইটে, আষ্টুৰ ৱেবছাইটে, তো সেইমতে আপোনালোকে ডাইৰেক্টলি আপলোড কৰি দিব। অ'কে, ঠিক তেনেকৈ আপোনালোকৰ ছিগনেচাৰৰ কথাটো লিখা আছে, ছিগনেচাৰৰ চাইজটো আপোনালোকক জনাই আছোঁ, সেইমতে আপোনালোকে কিন্তু এই ৱেবছাইটত আপোনালোকে নিজে বনাই ল'ব। অ'কে, তো ঠিক তেনেদৰে আপোনালোকৰ ছিগনেচাৰৰ কথাটো লিখা আছে ইয়াত। ছিগনেচাৰৰ চাইজ আপোনালোকৰ 30 KB তলত হ'ব লাগিব, 30 KB ওপৰত যাতে নহয়। আপোনালোকে 30 KB তলত আপোনালোকে ছিগনেচাৰৰ চাইজটো বনাই ল'ব। আৰু ইয়াৰ যোনটো হেইট, ঠিক আছে, চাইজটো যিহেতু, ঠিক আছে, ইয়াৰ বেচিকেলি ছিগনেচাৰৰ 100 পিক্সেলৰ পৰা 180 পিক্সেললৈকে ইয়াৰ হেইটটো। অ'কে, হেইট মানে এইচ বুলি পাব আপোনালোকে এডিট কৰাৰ সময়ত। আৰু ৱাইড মানে Wটো আপোনালোকৰ 150 পৰা 220 মেক্সিমাম ইয়াৰ ভিতৰত ৰাখিব, ঠিক আছে। তো ইয়াৰ ভিতৰত আপোনালোকে কৰিব। এতিয়া ধৰি লওক আপোনালোকক জনাইছোঁ যে কেনেকৈ কৰিব। মেইনলি আপোনালোকে প্ৰথমতে ধৰি লওক চাইজ যেতিয়া কৰিব, ৰিচাইজ যেতিয়া ফটোটো কৰিব, আপোনালোকে ছিগনেচাৰটো আপলোড কৰিব। আপলোড কৰাৰ পিছত ৱেবছাইটটোত দেন ডাইৰেক্টলি 180 এইচত ৰাখিব, ঠিক আছে। আৰু ডাইৰেক্টলি ৱাইডত 220 ৰাখিব, ডাইৰেক্ট হৈ যাব। অ'কে, এনেকৈ 180 আৰু 220 পিক্সেল এনেকৈ ৰাখিব। ৰাখি ডাইৰেক্টলি ৰিচাৰ্জ কৰিব এণ্ড ডাউনলোড কৰি ইয়াত আপলোড কৰিব। অ'কে, দেন ইয়াত তলত আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট হয় এইটো, চুজ ইয়ৰ পাছৱৰ্ড। এইটো পাছৱৰ্ড আপোনালোকে নিশ্চয়কৈ ক্ৰিয়েট কৰিব পাৰিব। পাছৱৰ্ডটো আপোনালোকে কি কৰিব, এটা ৱৰ্ড প্ৰথমতে কেপিটেল লেটাৰ কৰিব, দেন আপোনালোকে এটলিষ্ট এটা, কিন্তু ঠিক আছে, এটলিষ্ট এটা, বেছিও কৰিব পাৰে, মানে কেপিটেল এটা এটলিষ্ট থাকিবই লাগিব আপোনালোকৰ ৱৰ্ড। তাৰপিছত স্মল থাকিব লাগিব, স্মল ৱৰ্ড মানে ABCDৰ কথা কৈছোঁ। ABCD এটা আপোনালোকৰ কেপিটেল থাকিব লাগিব আৰু এটা স্মল থাকিব লাগিব। দেন আপোনালোকৰ এটা স্পেচিয়েল কেৰেক্টাৰৰ যোনটো @ আপোনালোকে জানেই যে জিমেইল ID যেতিয়া দিয়ে, ধৰি লওক পাছৱৰ্ড @gmail.com, যোনটো এৰ নিচিনা থাকে সেইটোক @ বুলি কোৱা হয়। বহুতেই নাজানে, আকৌ নাজানিব পাৰে, ঠিক আছে। তো টো আপোনালোকে বা হেছ এনেকুৱা ধৰণৰ স্পেচিয়েল কেৰেক্টাৰ যোনটো আছে সেইটো এটলিষ্ট এটা থাকিব লাগিব আৰু নাম্বাৰ থাকিব লাগিব এটলিষ্ট। অ'কে, 1 2 3 পাছৱৰ্ডটো তেনেকৈ ক্ৰিয়েট কৰি ল'ব। ক্ৰিয়েট কৰি আপোনালোকে ৰিএণ্টাৰ কৰিব লাগিব, ঠিক আছে। আৰু পাছৱৰ্ডটো মনত ৰাখিব, পিছত আপোনালোকৰ যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব, লগইন কৰিব লাগিব, আপোনালোকে তেতিয়া প্ৰয়োজন হ'ব। অ'কে, তো এইবোৰ গোটেইখিনি ফৰ্ম ফিল আপ কৰাৰ পিছত ডাইৰেক্টলি ছাবমিট নামৰ অপশ্যনত ক্লিক কৰিব। ছাবমিট নামৰ অপশ্যনত ক্লিক কৰাৰ পিছত কি আহে আপোনালোকক দেখুৱাই আছোঁ। দেন তাৰপিছত আপোনালোকৰ গোটেইখিনি ইনফৰ্মেশ্যন দি আছোঁ, আপোনালোকে জাষ্ট ৱেইট কৰক। পে'মেণ্টৰ কথাটোও আপোনালোকক জনাই আছোঁ। মই জাষ্ট ইয়াৰ এইবোৰ এণ্টাৰ কৰি আছোঁ, ঠিক আছে। এণ্টাৰ কৰাৰ পিছত ছাবমিট কৰি আপোনালোকক দেখুৱাই আছোঁ। চ' ছাবমিট কৰাৰ পিছত আপোনালোকৰ ডাইৰেক্টলি ৰিডাইৰেক্ট হৈ যাব, আপোনালোকৰ এপ্লিকেশ্যনটো ছাকচেছফুলি হৈ যাব। তাৰপিছত আপোনালোকৰ কি কৰিব লাগিব, পে'মেণ্টটো কৰিব লাগিব। আৰু ইয়াত উল্লেখ কৰা হৈছে যে আপোনালোকৰ নিজৰ এপ্লিকেশ্যন নাম্বাৰটো আহি যাব। এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে মনত ৰাখিব, বা আপোনালোকৰ এপ্লিকেশ্যন যেতিয়া ছাবমিট কৰিব ন, ছাবমিট কৰাৰ পিছতে আপোনাৰ ৰেজিষ্টাৰ যোনটো মেইল বা যোনটো ফোন নম্বৰ দিছিলে সেই ফোন নম্বৰত অট'মেটিক মেছেজ আহি যাব। আৰু মেছেজত আপোনালোকৰ নিজৰ পাছৱৰ্ডটো আহি যাব বা আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো আহি যাব। ডাইৰেক্টলি আপোনালোকৰ ইয়াত উল্লেখ কৰা হৈছে যে আপোনাৰ নামটো আছে, আপোনাৰ ডিটেইলছটো থাকিব, এণ্ড দেন ইয়াত ফিজ কিমান হ'ব 1700। এইটো আপোনালোকৰ আষ্টুৱে 1700 ফিজটো ল'ব। অ'কে, এইটো আপোনালোকৰ 1700 ফিজটো পে'মেণ্ট কৰিব লাগিব অনলাইনত। অ'কে, ইয়াৰ কাৰণে ইয়াত লিখা আছে যে প্লিজ লগ ইন এণ্ড মেক অনলাইন পে'মেণ্ট। আপোনালোকে ডাইৰেক্টলি বেক কৰি ডাইৰেক্টলি লগ ইন কৰিব লাগিব। কেনেকৈ কৰিব লাগিব সেইটো আপোনালোকক জনাম, ঠিক আছে। তো আপোনালোকৰ প্লিজ লগ ইন মেক এন অনলাইন যোনটো অপশ্যন আছে তাত ক্লিক কৰিলে চাগে লগ ইন হ'ব, সেইটো আপোনালোকক দেখুৱাইছোঁ। অ'কে, তো কি কৰিব লাগিব, 1700 পে'মেণ্ট কৰিব লাগিব। তো আপোনালোকে ডাইৰেক্টলি প্লিজ লগ ইন এণ্ড মেক অনলাইন অপশ্যনটোত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ডাইৰেক্টলি লগ ইন নামৰ অপশ্যনটো আহি গৈছে। লগ ইন অপশ্যনত আপোনালোকে কি কৰিব লাগিব, ইউজাৰ নেম। অ'কে, ইউজাৰ নেমত কি কৰিব লাগিব, আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ। অ'কে, যোনটো আপোনালোকৰ নিশ্চয়কৈ গমে পাইছে, ছাবমিট কৰাৰ পিছত এপ্লিকেশ্যন নাম্বাৰটো পাইছিলে, সেই এপ্লিকেশ্যন নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব। আৰু পাছৱৰ্ডটো আপোনালোকে যোনটো ক্ৰিয়েট কৰিছিলে সেই পাছৱৰ্ডটো ক্ৰিয়েট কৰিছিলে সেই পাছৱৰ্ডটোৱে আপোনালোকে ডাইৰেক্টলি লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। কেনেকৈ কৰিব লাগিব দেখুৱাই আছোঁ। তো আপোনালোকে পে'মেণ্টটো প্ৰথমতে লগ ইন কৰি ল'ব। অ'কে,
সো লগইন কৰাৰ পিছত আপোনালোকৰ ডিটেইলছখিনি আকৌ আহি যাব দেন আপোনালোকৰ তলত কিন্তু এটা শ্ব' কৰিব যে পেণ্ডিং অ'কে পে'মেণ্ট ষ্টেটাছ পেণ্ডিং আহিছে চাওক পে'মেণ্ট ষ্টেটাছটো পে'মেণ্ট কৰাৰ পিছতো আপোনালোকৰ পেণ্ডিং হ'ব পাৰে কাৰণ এই পে'মেণ্টটো যেতিয়া আপোনালোকে যিহেতু SBI কালেক্টৰৰ সহায়ত আচলতে পে'মেণ্টটো লোৱা হয় গতিকে আপোনালোকৰ পে'মেণ্টটো কি হ'ব যে এদিন বা দুদিন ভেৰিফিকেশ্যন হয় পে'মেণ্টটো আপোনালোকৰ ছাকচেছফুল হ'ল নে নাই SBI কি কৰে SBI কালেক্টৰৰ পৰা পে'মেণ্ট লোৱাৰ পিছত আপোনালোকৰ আষ্টুৰ যোনটো পে'মেণ্ট কালেক্টিং তাত দিয়া হয় এতিয়া পে'মেণ্ট আষ্টুৰ ফালৰ পৰা যেতিয়া ভেৰিফিকেশ্যন কৰিব তেতিয়াহে আপোনালোকৰ ইয়াত পে'মেণ্ট ষ্টেটাছ ছাকচেছফুল আহি যাব পাৰে অ'কে ইয়াত লিখা আছে যে পে'মেণ্ট ষ্টেটাছ উইল বি ছাকচেছফুল আফটাৰ 2 ৱৰ্কিং ডেজ আপোনালোকক জনাইছোৱে দুদিনমান সময় লাগিব পাৰে কাৰণ আপোনালোকৰ ৱৰ্কিং ডেজৰ কথা এটা কৈছে যদি আপোনালোকৰ ছানডে অনলাইন কৰি ধৰি লওক এদিন আৰু বেছি লাগিব পাৰে কাৰণ ছানডে ধৰি লওক এনেই অফিচ টাইম নাথাকে অ'কে কাৰণ সেইটো হলিডে থাকে তো এতিয়া পে'মেণ্টটো কেনেকৈ কৰিব আপোনালোকে লেফ্ট ছাইডৰ কৰ্নাৰত আপোনালোকৰ বহুতকেইটা অপশ্যন আছে ইয়াত মাই হোম অপশ্যন আছে তাৰপিছত আপোনালোকৰ মাই প্ৰফাইল নামৰ অপশ্যন আছে অ'কে দেন আপোনালোকৰ এপ্লিকেশ্যন প্ৰিণ্ট দেন অনলাইন পে'মেণ্ট নামৰ অপশ্যন এটা আছে অ'কে তো অনলাইন পে'মেণ্ট নামৰ অপশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকক ডাইৰেক্টলি পে'মেণ্টৰ যোনটো প্ৰফাইল তাত আপোনালোকৰ আহি যাব পাৰে মই জাষ্ট ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছত আপোনালোকে ডাইৰেক্টলি ৰিডাইৰেক্ট হৈছে আপোনালোকে দেখি পাইছে যে SBI কালেক্ট তো SBI কালেক্টৰ আপোনালোকৰ প্ৰচেছখিনি আপোনালোকক জনাব বিচাৰিছোঁ ইয়াত আপোনালোকৰ প্ৰথমতে এপ্লিকেশ্যন নাম্বাৰটো লিখিব লাগিব যোনটো এপ্লিকেশ্যন নাম্বাৰ পাইছিলে দেন আপোনালোকৰ নেম অফ কেণ্ডিডেট এইটো আপোনালোকে অকণমান সোনকালে কৰিব কাৰণ পে'মেণ্টটো কি হয় বেছি লেট কৰিলে সেই পে'মেণ্টটো কেঞ্চেল হৈ যায় তাৰপিছত ফাদাৰ নেম ডেট অফ বাৰ্থ মোবাইল নাম্বাৰ দেন ফিজটো 1700 আপোনালোকে জানে ৰিমাৰ্কত কিবা এটা লিখি দিব পাৰে নিজৰ নাম লিখি দিব পাৰে মেণ্ডেটৰী নহয় তাৰপিছত আপোনালোকৰ যোনটো ইণ্ডিভিজুৱেল যদি আপোনালোকে ধৰি লওক নিজে পে'মেণ্ট কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকৰ ইয়াত নামটো নিজৰ নাম লিখি দিব এণ্ড ডেট অফ বাৰ্থ নিজৰ পে'মেণ্ট যোনে কৰিছে ঠিক আছে এইটো কথা মনত ৰাখিব যে যাৰ ধৰি লওক এণ্টাৰ ইয়ৰ ডিটেইলছ যোনে পে'মেণ্ট কৰিব তেখেতৰ ডিটেইলছবোৰ দিব ইয়াত মোবাইল যোনে পে'মেণ্ট কৰিছে তাৰ ডিটেইলছটো দি দিব আৰু যোনে পে'মেণ্ট কৰিছে তাৰ জিমেইল আইডিটো দিব পাৰে যদি নিজে কৰিছে নিজে দি দিব পাৰে তো গোটেইখিনি দিয়াৰ পিছত আপোনালোকে এই টিক মাৰ্ক অপশ্যনত ক্লিক কৰিব লাগিব আই হেভ ৰিড এণ্ড এগ্ৰিড এই অপশ্যনত ক্লিক কৰাৰ পিছত দেন আকৌ এটা ইয়াত যোনটো কেপচা এই কেপচাটো যোনটো EMK যোনটো অপশ্যন দেখিছে এই কেপচাটো আপোনালোকে আপোনাৰ নতুন যোনটো কেপচা আহিব সেই কেপচাটো ইয়াত এণ্টাৰ কৰিব অ'কে তো এণ্টাৰ কৰাৰ পিছত ডাইৰেক্টলি আপোনালোকে কি কৰিব লাগিব নেক্সট নামৰ অপশ্যনত ক্লিক কৰি দিব অ'কে নেক্সট নামৰ অপশ্যনত ক্লিক কৰাৰ পিছত পে'মেণ্টৰ অপশ্যন আহি যাব আপোনালোকে ক্ৰেডিট কাৰ্ডত কৰিব নে UPIত কৰিব সেইটো আপোনালোকক দেখুৱাই আছে চ' নেক্সট নামৰ অপশ্যনত ক্লিক কৰাৰ পিছত আকৌ নেক্সট নামৰ অপশ্যন আহি যাব নেক্সট আকৌ ক্লিক কৰি দিব চ' দেন আপোনালোকৰ কমপ্লিট পে'মেণ্ট নম্বৰ অপশ্যনত আহি যাব চাওক আপোনালোকৰ কমপ্লিট পে'মেণ্ট নম্বৰ অপশ্যনত যেতিয়া পেজটোত আহি যাব তাত আপোনালোকৰ মেইন কথা আপোনালোকে মনত ৰাখিব ইয়াত কিন্তু পে'মেণ্ট চাৰ্জেবল আছে কিছুমানত কিন্তু 00 চাৰ্জ আছে আপোনালোকক 00 চাৰ্জ কোনটোত সেইটো আপোনালোকক জনাম কাৰণ ইয়াত বেচিকেলি ষ্টেট বেংক অফ ইণ্ডিয়াৰ যদি আপোনালোকে ডাইৰেক্ট কৰিব বিচাৰিছে 11 টকা চাৰ্জ ল'ব অদাৰ বেংক ইণ্টাৰনেট বেংকিঙত যদি কৰিব বিচাৰিছে 1700 প্ৰয়োজন হ'ব 17 ৰুপিজ টেক্স প্ৰয়োজন হ'ব কাৰ্ড পে'মেণ্ট যদি কৰিব বিচাৰিছে ৰুপে ডেবিট কাৰ্ডত কিন্তু কাৰ্ডৰ ভিতৰত অনলি যদি আপোনালোকৰ ৰুপে আপোনালোকৰ জানেই ৰুপে থাকে ভিছা দেন বহুত থাকে ঠিক আছে মাষ্টাৰ কাৰ্ড থাকে তো ৰুপে কেটেগৰী যদি আপোনালোকৰ ডেবিট কাৰ্ড ATM কাৰ্ড আছে তেনেহ'লে আপোনালোকৰ 00 বেংক চাৰ্জেছ ল'ব জাষ্ট আপোনালোকৰ 1700 ডিডাক্ট কৰিব বাকী ক্ৰেডিট কাৰ্ডত 20 ৰুপিজ প্ৰিপেইড কাৰ্ড যোনটো ৰুপে PPC প্ৰিপেইড কাৰ্ডৰ ৰুপে PPC যদি থাকে তেনেহ'লে 22 টকা ল'ব অ'কে বাকী যদি বেংকত ব্ৰাঞ্চত গৈ কেনে আপোনালোকে পে'মেণ্টটো কৰে তেনেহ'লে আপোনালোকৰ 59 ৰুপিজ ল'ব NFT RTGS ইয়াত আপোনালোকৰ 15 মেইনলি আপোনালোকৰ কোনটো সুবিধা হ'ব আপোনালোকৰ গুগল পে' যদি আছে গুগল পে' ফোনপে' অনলাইন যোনটো পেটিএম বা আপোনালোকৰ UPI যদি কৰিব বিচাৰিছে তাত কিন্তু বেংকৰ চাৰ্জেছ 00 এইটোত আপোনালোকৰ বেষ্ট হ'ব অ'কে ইয়াত আপোনালোকৰ স্কেনাৰ অপশ্যনো পাই যাব UPI অপশ্যন পাই যাব কিন্তু এটা ইয়াত কথা আছে যে UPI অপশ্যনটো ৰাতি 10:30 পৰা 11:30লৈকে জাষ্ট এঘণ্টা অকণমান মেইনটেনেঞ্চ থাকে এঘণ্টা সময় আপোনালোকৰ অনলাইনটো কৰিব নোৱাৰিব UPIটো বন্ধ থাকে তাৰপিছত আপোনালোকৰ যেতিয়া মন যায় তেতিয়া কৰিব পাৰিব জাষ্ট ৰাতি 10:30 পৰা 11:30 ৰাতি জাষ্ট এঘণ্টা সময়খিনিত আপোনালোকে পে'মেণ্ট নকৰিব ইয়াত উল্লেখ কৰা হৈছে অ'কে যিহেতু মই UPIত কৰিম ডাইৰেক্ট ক্লিক অপশ্যনত ক্লিক কৰিছোঁ অ'কে আপোনালোকে UPIত কৰিব আপোনালোকক সেইটো
প্ৰিফাৰ কৰিছোঁ বাকী আপোনালোকৰ যেতিয়া পে'মেণ্ট কৰিব ন ইয়াত এটা ৰেফাৰেঞ্চ নাম্বাৰ পাব এই ৰেফাৰেঞ্চ নাম্বাৰটো মনত ৰাখিব কেতিয়াবা কি হয় পে'মেণ্ট ভেৰিফিকেশ্যনত এই ৰেফাৰেঞ্চ নাম্বাৰটো যদি আপোনালোকৰ পে'মেণ্ট ভেৰিফিকেশ্যনত প্ৰব্লেম হয় বা পে'মেণ্ট ছাকচেছফুল নহয় তেনেহ'লে এই ৰেফাৰেঞ্চ নাম্বাৰ প্ৰয়োজন হয় যেতিয়া ধৰি লওক আপোনালোকৰ পে'মেণ্ট কৰিছে বাট আপোনালোকৰ ছাকচেছফুল হোৱা নাই ৱেবছাইটত তেতিয়া আপোনালোকে এই যোনটো ৰেফাৰেঞ্চ নাম্বাৰ SB কালেক্ট ৰেফাৰেঞ্চ নাম্বাৰ এই ৰেফাৰেঞ্চ নাম্বাৰটো আপোনালোকে মনত ৰাখিব ঠিক আছে বাকী আপোনালোকৰ QR ক'ডেৰেও পে'মেণ্ট কৰিব পাৰিব VPA মানে হ'ল আপোনালোকৰ UPI ID আপোনালোকে নিশ্চয়কৈ গম পাইছে গুগল পে' ফোনপে যদি আছে UPI IDটো আপোনালোকৰ এই অপশ্যনত ক্লিক কৰি ছাবমিট কৰিব লাগিব আৰু ছাবমিট কৰিলে আপোনালোকৰ ডাইৰেক্টলি গুগল পে'ত ন'টিফিকেশ্যন যাব যে ন'টিফিকেশ্যনত ইমান টকা 1700 টকা ন'টিফিকেশ্যন আহি গৈছে সেইটো আপোনালোকে পে'মেণ্ট কৰি দিব লাগিব আৰু যদি ভাবে যে QR ক'ডেৰে কৰিম QR ক'ড নামৰ অপশ্যনত ক্লিক কৰিব QR ক'ডেৰে স্কেনাৰ এটা আহি যাব মানে QR ক'ড আহি যাব বেলেগ এটা ফোনেৰে স্কেন কৰি আপোনালোকে ডাইৰেক্টলি পে'মেণ্টটো কৰি দিব পাৰিব পে'মেণ্ট কৰাৰ পাছত অট'মেটিকলি ৰিডাইৰেক্ট হ'ব সেইটো আপোনালোকক দেখুৱাই আছোঁ বাৰু চ' মই যিহেতু QR ক'ডেৰে কৰিম আৰু QR ক'ডৰ ইয়াত 5 মিনিট সময় দিয়া হৈছিলে আপোনালোকৰ UPI পে'মেণ্ট কৰিলেও 5 মিনিট সময় দিব আৰু 5 মিনিটৰ ভিতৰত যদি পে'মেণ্ট কৰে তেতিয়াহে ছাকচেছফুল হ'ব যদি আপোনালোকৰ 5 মিনিট বেছি হৈ যায় তেতিয়া আপোনাৰ কি হ'ব যে পে'মেণ্টটো কেঞ্চেল হৈ যাব আকৌ নতুনকৈ পে'মেণ্ট কৰিব লাগিব পে'মেণ্টটো আচলতে নল'বই সেইটো আপোনালোকৰ ছিষ্টেম মতে 5 মিনিট সময় তো 5 মিনিটৰ ভিতৰত আপোনালোকে পে'মেণ্টটো কৰি ল'ব মই জাষ্ট স্কেন কৰিছোঁ QR ক'ডটো স্কেন কৰাৰ পিছত আপোনালোকৰ অকণমান পিছত আপোনালোকে দেখিব পাৰিব যে ডাইৰেক্টলি ৰিডাইৰেক্ট হৈ যাব ঠিক আছে তো আপোনালোকে ডাইৰেক্ট আপোনালোকে মোৰ মতে আপোনালোকে UPIৰে কৰিব UPI যোনটো অপশ্যন তো UPI নামৰ অপশ্যনত গুগল পে' বা ফোনপে'ৰে কৰিব পাৰে ফোনপে' বা গুগল পে'ৰে কৰিলে কি হ'ব আপোনালোকে ইজি হ'ব মোৰ মতে অ'কে চ' ডাইৰেক্টলি ৰিডাইৰেক্ট হৈ গৈছে আপোনালোকে নিশ্চয়কৈ গম পাইছে যে ইয়াত ডাইৰেক্টলি এতিয়া প্ৰিণ্ট ৰিচিভ নামৰ অপশ্যনটো আহি গৈছে এতিয়া আপোনালোকৰ ইয়াত লিখা হৈছে যে ইয়ৰ ট্ৰেনজেকশ্যন হেজ বিন ছাকচেছফুলি কমপ্লিট অ'কে ইয়ৰ ট্ৰেনজেকশ্যন হেজ বিন ছাকচেছফুলি কমপ্লিট আৰু আপোনালোকে ডিটেইলছখিনি আপোনালোকে নিজেই চেক কৰি ল'ব স্ক্ৰল ডাউন কৰিলে দেন তলত যদি স্ক্ৰল ডাউন কৰে এইটো আপোনালোকৰ ৰিচিপ্টটো প্ৰিণ্ট আউট কৰিব পাৰিব ডাউনলোড নামৰ অপশ্যনত ক্লিক কৰিলেও আপোনালোকে প্ৰিণ্ট হৈ যাব আৰু প্ৰিণ্ট নামৰ অপশ্যনত ক্লিক কৰিলেও আপোনালোকৰ ডাউনলোড কৰিব পাৰিব যে ডাউনলোড নামৰ অপশ্যনত ক্লিক কৰিলে আপোনালোকে মোবাইলত ডাউনলোড কৰি ৰাখিব পাৰিব কাৰণ ডাউনলোড কৰি ৰাখিব কাৰণ ৰিচিপ্টটো পিছত প্ৰয়োজন হ'ব পাৰে অ'কে চ' পে'মেণ্টটো ছাকচেছফুল হোৱাৰ পিছত আপোনালোকে আকৌ লগইন কৰিব লগইন কৰাৰ পিছত চাব পাৰিব যে পে'মেণ্টটো এতিয়ালৈকেও পেণ্ডিং হৈ আছে এইটো আপোনালোকে চিন্তিত হ'ব নালাগে কাৰণ পে'মেণ্টটো বেচিকেলি আপোনালোকৰ কি হয় যে প্ৰায় 2 দিন সময় লাগে 2 দিন পিছত আপোনালোকৰ ছাকচেছফুল আহি যাব কাৰণ পে'মেণ্টটো ভেৰিফিকেশ্যনৰ কথা লাগে আপোনালোকৰ আস্তুৰ ফালৰ পৰা যেতিয়া ভেৰিফিকেশ্যন কৰিব ঠিক আছে তো ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকৰ ডাইৰেক্টলি পে'মেণ্টটো ছাকচেছফুল হৈ যাব ষ্টেটাছত অ'কে তো আপোনালোকে আজি ভিডিঅ'টোৰ মাজেৰে গোটেইখিনি ইনফৰ্মেশ্যন আশা কৰিছোঁ পাই গৈছে এতিয়া এপ্লিকেশ্যনটো ফৰ্মটো কেনেকৈ ডাউনলোড কৰিব সেইটো আপোনালোকক দেখুৱাই আছোঁ আশা কৰিছোঁ থুলমূলকৈ গোটেইখিনি ইনফৰ্মেশ্যন পাই গৈছে ইমানখিনি আচলতে ফৰ্ম ফিল আপ কৰাৰ ডিটেইলছখিনি আছিলে ষ্টেপ বাই ষ্টেপ আপোনালোকে ভিডিঅ'টো চাই চিতি কৰিব পাৰিব দেন এতিয়া আপোনালোকৰ কি কৰিব লাগিব যে এপ্লিকেশ্যন ফৰ্মটো কেনেকৈ ডাউনলোড কৰিব সেইটো দেখুৱাইছোঁ যেতিয়া লগইন কৰিব ন লগইন কৰাৰ পিছত যেনেকৈ পে'মেণ্ট অপশ্যনত গৈছিলে লগইন কৰাৰ পিছত যোনটো পেজ পাইছিলে সেই হোম পেজটোৰ লেফ্ট ছাইডৰ কৰ্নাৰত আপোনালোকে যেতিয়া লক্ষ্য কৰে আপোনালোক দেখুৱাই আছোঁ তো লেফ্ট ছাইডৰ কৰ্নাৰত এইবোৰ অপশ্যন পাই যাব যে মাই প্ৰফাইল অনলাইন পে'মেণ্ট এপ্লিকেশ্যন প্ৰিণ্ট অ'কে ইয়াত ক্লিক কৰি আপোনালোকে ডাইৰেক্টলি যোনটো এপ্লিকেশ্যন কৰিলে সেইটো আপোনালোকৰ ফৰ্মটো প্ৰিণ্ট কৰি ৰাখিব পাৰিব অ'কে যে আপোনালোকে কিমান তাৰিখে এপ্লাই কৰিলে বা কি কেটেগৰীত বা কি ডিটেইলছ দিছিলে গোটেইখিনি আহি যাব অ'কে এই প্ৰিণ্ট কৰি ৰাখিব কাৰণ এই এপ্লিকেশ্যন প্ৰিণ্টত আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ থাকিব অ'কে গতিকে আপোনালোকৰ পিছত এইটো প্ৰয়োজন হ'ব পাৰে গতিকে আপোনালোকে এইটো প্ৰিণ্ট কৰি ৰাখিব দেন যেতিয়া এডমিট কাৰ্ড দিব সেইটো ডাইৰেক্টলি এপ্লিকেশ্যন নাম্বাৰ আৰু পাছতে লগইন কৰিব আকৌ লগইন কৰিলে এডমিট কাৰ্ডৰ ডাউনলোড কৰি এক্সাম দিব পাৰিব ঠিক আছে তো নেক্সট আকৌ JLEE ৰিলেটেড ভিডিঅ' আপোনালোকে পাই থাকিব গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক কাৰণ JLEE ৰিলেটেড বা পলিটেকনিক সম্পৰ্কিত বা পলিটেকনিকৰ জব ৰিলেটেড ইনফৰ্মেশ্যন এই চেনেলটোৰ মাধ্যমেৰে পাব ষ্টেপ বাই ষ্টেপ গতিকে এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যিসকলে ফেচবুক ইউজ কৰে আপোনালোকে ফেচবুকত টেকনিকেল গাঁৱলীয়া ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰক আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ' আকাৰে কেতিয়াবা দিব নোৱাৰোঁ ডাইৰেক্ট মেছেজ বা PDF বা ইমেজ আকাৰে আমি শ্বেয়াৰ কৰোঁ টেলিগ্ৰাম চেনেল গতিকে টেলিগ্ৰাম চেনেলটো ফ'ল' কৰিব টেকনিকেল গাঁৱলীয়াৰ অফিচিয়েল আৰু আপোনালোকৰ JLEE ইনফৰ্মেশ্যনবোৰ হোৱাটছআপ গ্ৰুপৰ জৰিয়তে যদি আপডেটবোৰ পাই থাকিব বিচাৰিছে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত JLEEৰ যোনটো আমাৰ টেকনিকেল গাঁৱলীয়াৰ হেল্প ডেস্ক গ্ৰুপ আছে এটা হোৱাটছআপ তাত আপোনালোকে জইন হৈ লওক এতিয়াই তো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকবোৰ আছে অ'কে আজি ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ বাই বাই